শিক্ষয়িত্ৰী মতে স্কুলত একদম প্ৰশ্নখন উজু হ'লেও ল'ৰা ছোৱালীয়ে পৰা নাই একদম টিচাৰৰ মতে একদম প্ৰশ্নখন উজু হ'লেও ল'ৰা ছোৱালীয়ে পৰা নাই কিন্তু প্ৰশ্নখন যেতিয়া মই চাইছোঁ তেতিয়া মই নিজে কনফিউজ হৈ গৈছোঁ ল'ৰা ছোৱালী ক'ত কনফিউজ নহ'ব হা আপোনালোকে প্ৰশ্ন কাটিছে কমচে কম অপশ্যনকেইটা ভাল দিব হা অপশ্যনকেইটা ভাল দিলেহে ল'ৰা ছোৱালীয়ে শুদ্ধটো কৰিব পাৰিব অপশ্যনো দিছে কি প্ৰশ্নটোও দিছে শুনক অৰেঞ্জ ইজ এ ডেছ এডাল দি দিছে তলত লিখিছে 1 নম্বৰত ফ্ৰুট 2 নম্বৰত লিখিছে কালাৰ এতিয়া আপোনালোকে কওকচোন অৰেঞ্জ ইজ এ ফ্ৰুট অৰ কালাৰ কি হয় কমলা ৰং নে ফল কমলা ৰঙো হয় কমলা ফলো হয় এটা ল'ৰাই লিখিব কি হা ল'ৰাটোৱে লিখি দিছে বোথ বুলি মানে দুইটাই হয় বুলি লিখি দিছে ঘছকৈ কাটি দিছে তেওঁলোকে নিজেই প্ৰশ্নটো লিখিছে অৰেঞ্জ ইজ এ ফ্ৰুট অৰ কালাৰ আৰে কমলাটো ৰঙে কমলা আৰু খায়ো কমলা ফলো হয় কি লিখিব আকৌ হা আপোনালোকে ইমান কনফিউজ হোৱা প্ৰশ্ন নিদিব দেই ল'ৰা ছোৱালীক হ'ল বুলি অকণমান পাৰা প্ৰশ্ন দিব হে ইমান পিছত আকৌ গাৰ্জেনক কৈছে বোলে আপোনাৰ ল'ৰাই পৰা নাই বোলে ল'ৰা কি মাকে কনফিউজ হৈ গৈছোঁ গম পাইছে অৰেঞ্জ ইজ এ ফ্ৰুট আৰু অৰেঞ্জ ইজ এ কালাৰ কি হয় অৰেঞ্জ কি হয় ফ্ৰুটো হয় কালাৰো হয় সেইকাৰণে ল'ৰাই লিখি দিছে বোথ বুলি আকৌ এতিয়া আকৌ ল'ৰাটোক ঘছকৈ এনেকৈ কাটি দি পঠাইছে বহি ভালকৈ চাব কৈ দিছোঁ